হয় আচলতে ৰেল বিভাগৰ এক দুখ লগা ছবি আমি বৰ্তমান অৱস্থাত নামটি অঞ্চলত দেখা পাইছোঁ যে আপোনালোকে নিশ্চয় দেখিছে ইয়াত এটা বিষাক্ত বন প্লেথেনিয়াম। এই প্লেথেনিয়াম যিটো ফুলগছ, এই ফুলগছটোৰ পৰা মানুহৰ গাৰ দেহত স্কিন ডিজিজৰ লগতে শ্বাস প্ৰশ্বাস, যিটো মানুহে শ্বাস প্ৰশ্বাস লয় তাতো অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ যদি গছৰ যিটো ফুল আছে, এই ফুলটো মানুহৰ যদি গাত লাগে তেনেহ'লে জ্বৰ, কাহ, বিভিন্ন ধৰণৰ ডিজিজৰ লগতে বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ সন্মুখীন হ'ব পৰা আমাৰ কিছুমান ইয়াত আমি দেখা পোৱা গৈছে। বিভিন্ন অঞ্চলত বৰ্তমান ওলাইছিলে, কিন্তু বিশেষকৈ আমি এটা দুখ লগা ছবি আজি নামটি ষ্টেচনত আমি দেখা পালোঁ, যিটো কদৰ্যময় ৰূপ, যিহেতু হাবি জংঘলে ভৰপূৰ গোটেই নামটি ষ্টেচন। ইয়াৰ যিখিনি বিভাগীয় কৰ্তৃপক্ষৰ যোনটো কোনো কৰ্ম জ্ঞানহীন ইয়াত কৰ্মচাৰী নিযুক্ত কৰি আছে যেন আমাৰ বৰ্তমান অৱস্থাত সন্দেহাৱৰ্তন। কাৰণ আপোনালোকে নিশ্চয় মোৰ পিছফালে দেখা পাব যিখিনি ইয়াত ৰাইজ জিৰাবৰ কাৰণে এখন চকী নিৰ্মাণ কৰা হয়, বাসস্থান নিৰ্মাণ কৰা হয়, যে ট্ৰেইন এখন আহিব মানুহে বহি থাকিব। কিন্তু তাৰ পিছফালে আপোনালোকে দেখিব পাৰিছে যিখিনি প্লেথিয়াম নামৰ যিখিনি গছে, বিষাক্ত গছে ইয়াত গা লৈ উঠিছে। গতিকেলৈ ইমান কৰ্মহীন কাণ্ডই যে নামটি বাকী ৰাইজৰ আগলৈ বেমাৰৰ সংকেত নমাই আনিছে, তেনেধৰণৰ আমাৰ বৰ্তমান অৱস্থাত আমাৰ সন্দেহাৱৰ্তন আহিছে। গতিকে আমি সকলো নামটিবাসী ৰাইজক সজাগ আৰু সচেতন হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। স্থানীয় ৰাইজ হিচাপে নামটি অঞ্চলক আমি সজাগ আৰু সচেতন হ'বলৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ শিৱসাগৰ অঞ্চলত আমি দেখা পাইছোঁ যি এক বিষাক্ত মকৰাৰ যেনেকৈ তাণ্ডৱ চলিছে বৰ্তমান অৱস্থাত, কিন্তু শিৱসাগৰতো এই প্লেথেনিয়াম জাবৰ যিজোপা গছ, এই গছজোপাও কিন্তু বৰ্তমান অৱস্থাত তাণ্ডৱ চলোৱা দেখা পোৱা গৈছে। গতিকে আমি বিভাগীয় যি কৰ্তৃপক্ষ আছে, লগতে স্থানীয় ৰাইজ আছে, সকলোকে আমি অনুৰোধ জনাইছোঁ আপোনালোকে ইয়ালৈ আহিলে সাৱধানে আহিব। কাৰণ আপোনালোকে নামটি ষ্টেচনলৈ ক'ৰবাত যাবলৈ দূৰণিবতীয়া যাত্ৰা কৰিবলৈ আৰম্ভ কৰোঁতে 100 বাৰ কাৰণ আপোনালোকে ভাবিব লাগিব যে আপোনালোকে বেমাৰে লগ নেৰিব নেকি নামটি ষ্টেচনলৈ আহিলে, সেই বিষয়ে কিন্তু আপোনালোকৰ অৱস্থাত ভাবিব লাগিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, বিশেষকৈ নামটিআলি যি ষ্টেচনৰ কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষকো অনুৰোধ জনাইছোঁ আপোনালোকে যাতে তৎকালীনভাৱে এই যি ইয়াত প্লেথেনিয়াম জাবৰ যিজোপা গছ হৈছে, সেই গছজোপা যাতে আপুনি নিষেধ কৰি দিয়ে, নহ'লে কিন্তু নামটি অঞ্চললৈ কিন্তু যাত্ৰী আহিবলৈ কিন্তু বহুতো সংখ্যা নামি আহিব।